তাৰ খনিত মালাকৰক বিচাৰি আহিছোঁ তেওঁ মোক মানে 2023 দুৰ্গা পূজাত তেওঁলোকৰ ঘৰত লৈ গ'ল লৈ যাই কিনে সিহঁতৰ মানুহৰ মানে 2-3জন মাইকী মাতি আনি মোক বিয়া পাতি দিলে তাৰপিছত মোক ঘৰৰ মানে লৈ গ'ল লৈ যা 12 দিনৰ পিছত আকৌ আনিলে 2023 নৱেম্বৰৰ 2 তাৰিখৰ পৰা আমি ভাৰতীয় একেলাই থাকিব ল'লোঁ লোৱাৰ পিছত তেওঁ মানে কি 12 তাৰিখে আকৌ মানে 2024 12 তাৰিখে এপ্ৰিলত আকৌ গুচি আহিলে সিহঁতৰ এছঅ ফিলো সেনেকৈ ধমকিতে আকৌ গ'ল যোৱাৰ পিছত সি এতিয়া তাৰমানে স্পেনিছ গাৰ্ডেনৰ ডিউটি পালে স্পেনিছ গাৰ্ডেনৰ পৰা সি 15 তাৰিখে দৰমহা লয় 16 তাৰিখ থেকে 17 তাৰিখে আকৌ পলাইছে সি এতিয়া তাৰমানে মোৰ লগত নাথাকে হাজবেণ্ড হয় তাৰ একো নাই তেওঁৰ বিয়াৰ প্ৰমাণ আছে মোৰ ভিডিঅ' আছে বা কিছুমান ভিডিঅ' ডিলিট কৰি থৈ আহিছিলে তেওঁ বা কিছুমান মুঠতে ৰৈ গৈছিলে মোৰ এটা এপছ আছে তেওঁ গম নাপায় কিছুমান ৰৈ গৈছিলে এতিয়া মই ন্যায় বিচাৰোঁ এইটো 2023 পৰা ঘটনা খনিত মালাকৰৰ ঘৰ ইয়াতে মালিকপাৰা গৰিয়া গাঁও বুলি কয় মোৰ ৰিহাবাৰী আমি খ্ৰীষ্টান বস্তিত আছিলোঁ প্ৰথমতে মানে প্ৰথম নয়নপুৰত থাকিলোঁ বাইলেন নাম্বাৰ 1ত থাকিলোঁ আমি তাৰপিছত খ্ৰীষ্টান বস্তিত গুচি গৈছোঁ মানে কছাৰী বস্তিত এতিয়া মই এইটোৱে বিচাৰিছোঁ তেওঁ মোৰ জীৱনলৈ ঘূৰি যাওক ন্যায় লাগে কাৰণ মোক ঘৰৰ মানুহে এৰি দিছে মোৰ চব ফালৰ পৰা এৰি দিছে মোক ন্যায় লাগে ঠগোৱাৰ নিচিনা হৈছে তেওঁলোকৰ মই 17 তাৰিখে যেতিয়া ঘৰত আহিছিলে মই ঘৰত আহিলোঁ তেওঁলোকৰ ঘৰত অহাৰ পিছত ঘৰৰ মানে কৈছিলে তেওঁক বান্ধি ধৰি কিনে আমি লৈ যাম তোমাৰ তাতে কিন্তু সিহঁতে মোৰ লগত প্ৰলোভন কৰিলে আৰু তেওঁলোকৰ তাৰ ডকুমেণ্টছখিনি তেওঁলোকৰ দাদাকে আৰু গাঁওবুঢ়াক মিলি কিনে মোক দি পঠাইছিলে কাপোৰখিনি ডকুমেণ্টছখিনি আৰু তেওঁ এতিয়া মই জানিব পোৱা মতে তেওঁ ডকুমেণ্টছ মানে বিচাৰি থানাত কেছ দিছে প্ৰলোভন মানে কি বিয়া সেন্দুৰ দিয়া হৈ গৈছে মানে সামাজিক বন দিছিলে সম্পৰ্ক কৰিছিলে আমাৰ বাচ্চাও সেনেকুৱাকৈ মানে গৈছে চিটি চেণ্টাৰত থাকোঁতে আৰু সেইবিলাক প্ৰুফ দিব পাৰোঁ বৰপেটা এইবিলাক আনি দিছিলে এতিয়া মোক সংবাদ মাধ্যমে ন্যায় দিয়ক ন্যায় লাগে মোক কাৰণ মোক ঘৰৰ মানুহো নাচাই ইও নাৰাখা হৈছে মানে জীয়াই থাকিবলৈ বহুত অসুবিধা হৈছে মই এইটোৱে বিচাৰিম হয়তো ন্যায় লাগে হয়তো মই আত্মহত্যা কৰিম এইখিনি হয় বিচাৰিম দিছপুৰ থানাত দিছোঁ দিছপুৰ থানাৰ পৰা পঠাইছে মোক যে তাতো এবাৰ জনাই দিয়া বুলি কিন্তু এওঁলোকে কেছটো লোৱা নাই মোৰ কাৰণ তেওঁলোকে ঘৰৰ পৰা আগতে জনাই থৈ দিছে যে নল'ব বুলি আৰু দিছপুৰ থানাৰ পৰা তেওঁক মাতি আছে তেওঁ প্ৰলোভন দি আছে যে কোনোবা কাৰোবাৰ বেমাৰ বুলি প্ৰলোভন দি আছে